Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 13 জীৱ আৰু আবাদী। আজি আমি পঢ়িম আবাদীৰ বৃদ্ধি, পপুলেশ্যন গ্ৰথ। আবাদীৰ বৃদ্ধি মানে হৈছে কি কোনো এটা ঠাইত কিমান জীৱৰ সংখ্যা বাঢ়িছে বা কিমান জীৱৰ সংখ্যা কমিছে তাক জনাৰ কাৰণে আবাদীৰ বৃদ্ধি ইম্পৰ্টেণ্ট হয়, যে জীৱৰ সংখ্যা ইনক্ৰিজ হৈছে নে নাই এটা নিৰ্দিষ্ট সময় পিৰিয়ডত, এইটো এটা সময় এনেদৰে যদি জীৱৰ সংখ্যা যদি বৃদ্ধি পাইছে তেতিয়াহ'লে এনেদৰে গ্ৰাফটো কি হ'ব, ওপৰৰ ফালে যাব, আৰু যদি জনসংখ্যা যদি কমিছে তেতিয়াহ'লে এনেদৰে তলৰ ফালে যাব। চ' আবাদীৰ সংখ্যা বাঢ়িছে নে কমিছে সেইটো আমাক কয় আবাদীৰ বৃদ্ধিয়ে। কোনো প্ৰজাতিৰ ক্ষেত্ৰত আবাদীৰ আকাৰ এটা স্থবিৰ স্থিতি মাপ নহয়। যিকোনো এটা প্ৰজাতিৰ যিমানবোৰ জীৱ থাকে সেই জীৱবোৰ সকলো সময়তে একে নাথাকে। জীৱবোৰ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে জীৱৰ পৰিৱৰ্তন হয়। গতিকে কোৱা হৈছে যে জীৱৰ যিটো মাপ, জীৱৰ যিটো আকাৰ, আবাদীৰ যিটো আকাৰ সেইটো স্থিৰ নহয়। খাদ্যৰ পৰ্যাপ্ততা, পৰভক্ষীৰ প্ৰভাৱ, বতৰৰ সংকোচন এই কাৰকসমূহৰ ওপৰত নিৰ্ভৰ কৰি আবাদীৰ আকাৰ পৰিৱৰ্তন ঘটি থাকে। এই যে আবাদীৰ যিটো আকাৰ আছে সেইটো পৰিৱৰ্তন হোৱাৰ কেইবাটাও কাৰণ আছে। তাৰে ভিতৰত এটা হৈছে খাদ্যৰ পৰ্যাপ্ততা। যদি খাদ্যৰ পৰিমাণ যদি কোনো এটা ঠাইত কমি যায় তেতিয়াহ'লে সেই ঠাইৰ আবাদীৰ সংখ্যা কমি যাব। হয়তো জীৱবোৰ মৰি যাব, নহ'লে জীৱবোৰ বেলেগ ঠাইলৈ গুচি যাব। গতিকে আবাদীৰ যিটো আকাৰ সেইটো সৰু হৈ যাব। বা যদি পৰভক্ষীৰ প্ৰভাৱ হয়, যদি বেলেগ জীৱে আহি পেলাই এটা ঠাইৰ জীৱসমূহক যদি খাবলৈ আৰম্ভ কৰে তেতিয়াহ'লে কি হ'ব, আবাদীৰ যিটো আকাৰ আছে সেইটো কমি যাব, আকাৰ পৰিৱৰ্তন হ'ব। বতৰৰ সংকোচন, যদি বতৰত হঠাৎকৈ যদি বতৰৰ পৰিৱৰ্তন হৈ যায় তেতিয়াও কি হয়, আবাদীৰ সংখ্যা কমি যায়। যেনেকুৱা এতিয়া আমাৰ যেনেকুৱা COVID-19 হৈ আছে, হঠাৎকৈ এইটো ৰোগ যেতিয়া আহিছে, অহাৰ লগে লগে মানুহৰ বহুত বেছি মানুহ মৃত্যুবৰণ কৰিব ধৰিছে। গতিকে মানুহৰ যিটো আবাদী আছিল সেইটো কি হ'ব ধৰিছে, কম হ'ব ধৰিছে। প্ৰকৃততে আবাদীৰ ঘনত্ব, এই পৰিৱৰ্তনসমূহে আবাদীৰ সমৃদ্ধি ঘটিছে নে সংকোচন ঘটিছে এইবোৰক বুজায়। আবাদীৰ ঘনত্ব, আবাদীৰ ঘনত্ব মানে হৈছে কি আবাদীৰ আকাৰ। সেই আবাদীৰ আকাৰত এই যিবোৰ পৰিৱৰ্তন আছে, খাদ্যৰ অভাৱ, পৰভক্ষীৰ প্ৰভাৱ বা বতৰৰ পৰিৱৰ্তন, এইবোৰৰ কাৰণে যিটো আবাদীৰ সংখ্যা সেইটো সংকোচন হৈছে নে বৃদ্ধি হৈছে, জীৱৰ সংখ্যা বাঢ়িছে নে কমিছে সেইটো বুজায়। যদি কেতিয়াবা যদি বতৰ বহুত যদি ভাল হৈ যায়, কোনোবা এটা ঠাইৰ বতৰ ইমান চুইটেবল নাছিলে কিন্তু তাৰপিছত লাহে লাহে বতৰটো ঠিক হৈ গৈছে, গতিকে তাতে কি হ'ব, বেলেগ ঠাইৰ পৰা জীৱৰ আগমন ঘটিব, আৰু তেনে ক্ষেত্ৰত আবাদীৰ যিটো আকাৰ আছে, আবাদীৰ ঘনত্ব সেইটো বৃদ্ধি পাব। সৰ্বশেষ কাৰণ যিয়েই নহওক কিয়, কোনো নিৰ্দিষ্ট সময়ত কোনো নিৰ্দিষ্ট আৱাসত আবাদীৰ ঘনত্বৰ পৰিৱৰ্তন হওঁতে 4টা বুনিয়াদ প্ৰক্ৰিয়া জড়িত হয়। চ' যেতিয়া কোনো এটা নিৰ্দিষ্ট সময়ত, ছাপ'জ এবছৰৰ ভিতৰত এটা নিৰ্দিষ্ট ঠাই, এবছৰৰ ভিতৰত ধৰা অসমত আবাদীৰ ঘনত্বৰ পৰিৱৰ্তন কেনেকৈ হৈছে, আবাদীৰ সংখ্যা বাঢ়িছে নে কমিছে, তাৰ কাৰণে কি হ'ব, যে 4টা কাৰকে মূলতে ভূমিকা পালন কৰে, আৰু ইয়াৰে 2টা কাৰক আছে যিয়ে আবাদীৰ সংখ্যা বঢ়ায়, আৰু 2টা কাৰক আছে যাৰ কাৰণে আবাদীৰ সংখ্যা কমি যায়। ইহঁতৰ 2টা, জন্মৰ হাৰ আৰু প্ৰব্ৰজনৰ হাৰ, আবাদীৰ বৃদ্ধিক বুজায়, আৰু আন 2টা, মৃত্যুৰ হাৰ আৰু বহিঃপ্ৰব্ৰজনে আবাদীৰ হ্ৰাস ঘটায়। তাৰমানে জন্মৰ হাৰ, কিমান মানুহৰ জন্ম হৈছে, নতুন মানুহ জন্ম লৈছে, বা নতুন জীৱ, যিকোনো জীৱ কিমান জন্ম লৈছে বা বেলেগ ঠাইৰ পৰা আহিছে, প্ৰব্ৰজনৰ হাৰ মানে কি বেলেগ ঠাইৰ পৰা আহিছে, সেই 2টাই কি কৰে, যিটো আবাদীৰ সংখ্যা
আছে, আবাদীৰ আকাৰ আছে, সেইটো বৃদ্ধি কৰায়। আন দুটা হৈছে কি মৃত্যুৰ হাৰ, কিমান জীৱ পৃথিৱীত থকা কিমান জীৱ মৰি গৈছে বা কিমান জীৱ সেইটো ঠাইৰ পৰা বেলেগ ঠাইত গুচি গৈছে, সুইটেবল এনভাইৰনমেণ্ট নথকাৰ কাৰণে, বতৰ ভাল নথকাৰ কাৰণে বেলেগ ঠাইত গুচি গৈছে, সেইটোৱে কি বুজাব, আবাদীৰ হ্ৰাস বুজাব, তাৰমানে আবাদী সৰু হৈ অহা বুজাব। গোটেইকেইটা ইয়াতে দিয়া আছে ডিটেইলছত কি হয়। প্ৰথমতে আছে জন্মৰ হাৰ। আবাদীত এক নিৰ্দিষ্ট সময়ৰ ভিতৰত জন্ম পোৱা সতি সন্ততিৰ সংখ্যা যাক প্ৰাৰম্ভিক ঘনত্বৰ সৈতে যোগ দিয়া হয়। এইটো মানে হৈছে কি এটা আবাদীত এটা জনসংখ্যাত কিমান নতুনকৈ জীৱ জন্ম হৈছে সেইটো হৈছে কি জন্মৰ হাৰ। আৰু যেতিয়া নতুন জীৱ জন্ম হয় তেতিয়া এই নতুন জীৱৰ আবাদীৰ সৈতে যোগ হয়, আৰু যেতিয়া নতুন জীৱ আবাদীৰ সৈতে যোগ হয় ইয়ে কি কৰে, আবাদীৰ আকাৰ বৃদ্ধি কৰে। নাম্বাৰ 2 হৈছে মৃত্যুৰ হাৰ। আবাদীত এক নিৰ্দিষ্ট সময়ৰ ভিতৰত হোৱা মৃত্যুৰ হিচাপ। যিকোনো এটা আবাদীৰ পৰা যিমান জীৱ আছিল সেই জীৱসমূহৰ পৰা কিমান জীৱ মৰি গৈছে, কিমান জীৱ নোহোৱা হৈ গৈছে, সেইটো হৈছে মৃত্যুৰ হাৰ। আৰু মৃত্যুৰ হাৰ মানে কি হোৱা, নোহোৱা হৈ যোৱা, কমি যোৱা। গতিকে মুঠ যিটো আবাদী আছিল তাৰ পৰা কি হ'ব, নোহোৱা হৈ যোৱা জীৱকেইটা মাইনাছ হ'ব, আৰু তাক কি বুলি কোৱা হয়, মৃত্যুৰ হাৰ বুলি কোৱা হয়। ইয়াৰ পিছত আছে নাম্বাৰ 3 প্ৰব্ৰজন, ইমাইগ্ৰেশ্যন। প্ৰব্ৰজন, মানে হৈছে ভিতৰত, তাৰমানে কোনো নিৰ্দিষ্ট সময়ৰ ভিতৰত কোনো আৱাসলৈ অহা একে প্ৰজাতিৰ জীৱৰ সংখ্যা। একে প্ৰজাতিৰ জীৱ যদি কোনোবা এটা ঠাইৰ পৰা কোনোবা বেলেগ এটা ঠাইলৈকে আহে, যিকোনো কাৰণত যদি বেলেগ এটা ঠাইত আহি পেলাই থাকিবলৈ লয়, তেতিয়া তাক কি বুলি কোৱা হ'ব, প্ৰব্ৰজন বুলি কোৱা হ'ব। তাৰমানে বেলেগ ঠাইৰ পৰা আহিছে, যোগ হৈছে, ইয়ে কি কৰিব, যিটো আবাদীৰ আকাৰ আছে, আবাদীৰ ঘনত্ব আছে, সেইটো বৃদ্ধি কৰিব। কাৰণ বেলেগ ঠাইৰ পৰা জীৱ আহিছে, গতিকে জীৱৰ সংখ্যা বৃদ্ধি পাইছে। আৰু এটা হৈছে বহিঃপ্ৰব্ৰজন, ইমাইগ্ৰেশ্যন। মানে হৈছে কি বাহিৰৰ ফালে গুচি যোৱা। কোনো নিৰ্দিষ্ট সময়ৰ ভিতৰত কোনো বসতিস্থলৰ পৰা বহিৰ্গমন ঘটা জীৱৰ সংখ্যা। এটা নিৰ্দিষ্ট সময়ত এটা নিৰ্দিষ্ট ঠাইত যিমানবোৰ জীৱ আছিল, এটা প্ৰজাতিৰ যিমানবোৰ জীৱ আছিল, তাৰে পৰা জীৱবোৰ যদি বেলেগ ঠাইলৈ গুচি যায়, খাদ্যৰ অভাৱৰ কাৰণে, পৰপক্ষীৰ আক্ৰমণৰ কাৰণে যদি বেলেগ ঠাইলৈ গুচি যায়, তেনেহ'লে টোটেল জীৱৰ পৰা গুচি যোৱা জীৱসমূহ কি কৰা হ'ব, মাইনাছ কৰা হ'ব। তাৰমানে ইয়াতে কি হ'ব, জীৱৰ যিটো সংখ্যা আছে সেইটো কমি যাব। গতিকে এনে ক্ষেত্ৰত আবাদীৰ আকাৰ কমি যায়। ইয়াতে চোৱা কোনটোৱে কি বুজাইছে। আবাদীৰ ঘনত্ব আমি আগতেও পাইছিলোঁ, আবাদীৰ ঘনত্বক এনেৰে বুজোৱা হয়। আৰু আবাদীৰ ঘনত্বৰ সৈতে 4টা কাৰকে মুখ্য ভূমিকা পালন কৰে। তাৰে ভিতৰত এটা হৈছে জন্মৰ হাৰ, ইয়াক বাৰ্থ ৰেট বুলি কোৱা হয়। আৰু সেই বাৰ্থ ৰেটৰ পৰা আহিছে বি, ইয়াক বিৰে সূচোৱা হয়, জন্মৰ হাৰ। তাৰপিছত আছে মৃত্যুৰ হাৰ, মৃত্যুৰ হাৰক ডিৰে বুজোৱা হয়, এইটো হৈছে ডেথ ৰেট, মৃত্যুৰ হাৰ ডিৰে বুজোৱা হয়। প্ৰব্ৰজন হৈছে ইমাইগ্ৰেশ্যন, ইমাইগ্ৰেশ্যনক আইৰে বুজোৱা হয়। তাৰপিছত হৈছে বহিঃপ্ৰব্ৰজন, ইমাইগ্ৰেশ্যনক ইৰে বুজোৱা হয়। ইয়াৰ ভিতৰত যিটো জন্মৰ হাৰ আছে সেইটো আবাদীৰ সৈতে প্লাছ হয়, আবাদীৰ সৈতে প্লাছ হ'ব। যিটো প্ৰব্ৰজন আছে, বেলেগ ঠাইৰ পৰা জীৱ আহে, সেইটো আবাদীৰ ঘনত্বৰ সৈতে প্লাছ হ'ব। কিন্তু মৃত্যুৰ হাৰ যিটো আছে সেইটো আবাদীৰ পৰা গুচি যাব, মাইনাছ হ'ব। আৰু বহিঃপ্ৰব্ৰজন যিটো আছে, বেলেগ ঠাইত যদি জীৱ গুচি গৈছে, সেইটো কি হ'ব, আবাদীৰ মুঠ ঘনত্বৰ পৰা সেইটো মাইনাছ কৰা হ'ব। কেইটা মনত ৰাখিবা কোনটোৱে কি বুজায়। ইয়াতে আছে যে
যদি এন হৈছে কি আবাদীৰ ঘনত্ব এনে টি সময়ৰ ভিতৰত হোৱা আবাদীৰ ঘনত্বক সূচিত কৰে। আবাদীৰ ঘনত্ব এনে যদি টি এটা সময় লোৱা হৈছে, এটা নিৰ্দিষ্ট সময়, এইটো সময়ৰ যদি ঘনত্বক সূচায় তেনেহ'লে t+1 সময়ত হোৱা ঘনত্ব হ'ব। t+1 মানে যিকোনো এটা সময় লৈছে, ছাপ'জ এবছৰৰ ভিতৰত কোনো এটা ঠাইৰ আবাদীৰ ঘনত্ব যদি বুজাব লাগে তেতিয়াহ'লে কি হ'ব, n+t+1 এইটো হৈছে কি সময় ইজ ইকুৱেল টু nt মানে কি আবাদীৰ ঘনত্ব প্লাছ জন্মৰ হাৰ প্লাছ প্ৰব্ৰজন। তাৰমানে কি হৈছে আবাদীৰ ঘনত্বৰ সৈতে এই জন্ম লোৱা জীৱৰ সংখ্যা, যিমান জীৱ জন্ম লৈছে সেইটো জীৱ আৰু যিমান বেলেগ ঠাইৰ পৰা আহিছে সেই দুটা কি হ'ব, প্লাছ হ'ব মুঠ আবাদীৰ সৈতে। কাৰণ এইকেইটাই কি কৰিছে, নতুন জীৱ এড হৈছে ঘনত্বৰ লগত। আকৌ সেইটো নিৰ্দিষ্ট সময়ত, ছাপ'জ আমি এবছৰ ধৰি লৈছোঁ, সেইটো এবছৰত কি হ'ব, ইয়াৰ পৰা জীৱ মৰিও যাব, হয়নে? কিছুমান জীৱ মৰি যাব, কিছুমান জীৱ চুইটেবল এনভাইৰনমেণ্ট নোহোৱাৰ কাৰণে সেইটো ঠাইৰ পৰা গুচি যাব, হয়তো পিছত ঘূৰি আহিব, কিন্তু সেইটো নিৰ্দিষ্ট সময়ত সেই জীৱটো তাতে নাথাকিব। তাৰমানে কি হ'ব, মুঠ ঘনত্বৰ পৰা মাইনাছ হ'ব। গতিকে -d+e -d মানে হৈছে কি এইটো কিমানটা জীৱ মৰিছে মাইনাছ কিমানটা জীৱৰ বহিৰ প্ৰব্ৰজন হৈছে, বাহিৰত গুচি গৈছে। এই দুটা প্লাছ কৰি পেলাই এই যিটো টোটেল ঘনত্ব আছে তাৰ পৰা মাইনাছ কৰিব লাগিব, আৰু জন্মৰ হাৰ আৰু প্ৰব্ৰজনৰ হাৰ প্লাছ কৰি পেলাই ঘনত্বৰ সৈতে এড কৰিলে আমি এটা নিৰ্দিষ্ট সময়ত এটা নিৰ্দিষ্ট ঠাইত থকা জীৱৰ ঘনত্বক উলিয়াব পাৰিম। এইটো হৈছে এটা ফৰ্মুলা। আমি এটা ইকুৱেশ্যন পাই গ'লোঁ। এই যিটো ইকুৱেশ্যন আছে, সমীকৰণ আছে, সেইটোৰ পৰা বুজিব পৰা যায় যে আবাদীৰ ঘনত্ব বৃদ্ধি হ'ব যেতিয়া জন্মৰ হাৰ প্লাছ প্ৰব্ৰজনৰ হাৰ b+i, মৃত্যুৰ হাৰ প্লাছ বহিৰ প্ৰব্ৰজনৰ হাৰ d+eতকৈ বেছি হ'ব। তাৰমানে আবাদীৰ যিটো ঘনত্ব আছে, আবাদীৰ ঘনত্ব n তেতিয়াহে বাঢ়িব পাৰিব যেতিয়া জন্ম সংখ্যা প্লাছ যিমান চৰাই বাহিৰৰ পৰা আহিছে, অহা চৰাইৰ সংখ্যা, ছাপ'জ অহা জীৱৰ সংখ্যা আৰু যিমান জীৱ মৰি গৈছে বা যিমান জীৱ গুচি গৈছে সেইটোৰ সংখ্যাতকৈ বেছি হ'ব। যেতিয়া এই দুটা প্লাছ কৰি পেলাই সংখ্যা বেছি হ'ব, এই দুটা প্লাছ কৰি পেলাই যিমান হ'ব তাতকৈ বেছি, তেতিয়াহ'লেহে এনৰ যিটো সংখ্যা সেইটো কি হ'ব পাৰিব, বৃদ্ধি হ'ব পাৰিব। ছাপ'জ চৰাইৰ ক্ষেত্ৰত আমি ধৰি লৈছোঁ যে কোনোবা এখন ঠাইত কি হৈছে, 20টা চৰাই জন্ম হৈছে এটা নিৰ্দিষ্ট সময়ত, ছাপ'জ 6 মান্থৰ ভিতৰত, আৰু 20টা চৰাই বেলেগ ঠাইৰ পৰা আহিছে। আকৌ সেই ঠাইত সেই 6 মান্থৰ ভিতৰত 15টা চৰাই 15টা চৰাই মৃত্যু হৈছে আৰু 5টা চৰাই বেলেগ ঠাইত গুচি গৈছে। এতিয়া এই দুটা আমি প্লাছ কৰিলে কিমান পাম, 40 পাম। এই দুটা আমি প্লাছ কৰিলে কিমান পাম, 20 পাম। গতিকে ইয়াতে আমি জন্মৰ হাৰ আৰু গুচি যোৱা চৰাইৰ যিটো সংখ্যা আছে সেইটো জন্ম হোৱা আৰু বেলেগ ঠাইৰ পৰা অহা চৰাইৰ সংখ্যাতকৈ কি দেখিবলৈ পাইছোঁ, বেছি দেখিবলৈ পাইছোঁ। গতিকে এনে ক্ষেত্ৰত কি হ'ব, যিটো আবাদীৰ ঘনত্ব আছে সেইটো বৃদ্ধি পাব। স্বাভাৱিক অৱস্থাত জন্ম আৰু মৃত্যুৰ আবাদীৰ ঘনত্বক প্ৰভাৱিত কৰা মূল কাৰণ, তাৰমানে জন্ম আৰু মৃত্যুৱে মেইনলি যিটো আবাদীৰ ঘনত্ব আছে সেইটোক প্ৰভাৱিত কৰে। যদি জন্মৰ হাৰ বাৰ্থ ৰেট যদি বেছি হয় ডেথ ৰেটতকৈ, তেতিয়া কি হ'ব, আবাদীৰ যিটো ঘনত্ব আছে সেইটো বৃদ্ধি হ'ব। আকৌ যদি মৃত্যুৰ হাৰ বেছি হয় জন্মৰ হাৰতকৈ, তেতিয়া আবাদীৰ যিটো ঘনত্ব আছে সেইটো কি হ'ব, কমি যাব। গতিকে মেইনলি জন্ম আৰু মৃত্যুৰ হাৰে আবাদীৰ ঘনত্বত প্ৰভাৱ পেলায়। অন্য কাৰক দুটা বিশেষ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততহে গুৰুত্বপূৰ্ণ, আৰু অন্য দুটা কাৰক তেনেকুৱা নহয়। কেতিয়াবা বতৰৰ পৰিৱৰ্তন হ'লেহে বেলেগ ঠাইত
জীৱ গুচি যাব পাৰে বা বেলেগ ঠাইৰ পৰাও তেনে ক্ষেত্ৰতহে আহে। আকৌ সিহঁতে নিজৰ ঠাইত যেতিয়া অনুকূল পৰিৱেশ হয় তেতিয়া আকৌ গুচি যায়। গতিকে এই দুটা হৈছে ছেকেণ্ডাৰী, মেইন হৈছে জন্ম আৰু মৃত্যুৰ হাৰ। উদাহৰণস্বৰূপে কোনো নতুন বসতিস্থলত আবাদীৰ বৃদ্ধি ঘটাত প্ৰব্ৰজনে জন্মৰ হাৰৰ তুলনাত অধিক প্ৰভাৱশীল ভূমিকা গ্ৰহণ কৰে। নতুন বসতিস্থলত আবাদীৰ বৃদ্ধি ঘটাত প্ৰব্ৰজনে জন্মৰ হাৰৰ তুলনাত নতুন ভূমিকা পালন কৰে। যেনেকৈ আমি ডাৰউইনছৰ যিবোৰ চৰাইৰ বিষয়ে দেখিছিলোঁ যে সেইটো চৰাইবোৰ যে উপত্যকাটোত যে আহিছিল, উপকূলত যে আহিছিল, তেতিয়া যিমান চৰাইবোৰ যেতিয়া আহিছিল তেতিয়াহে তাতে এটা আবাদীৰ সৃষ্টি হ'ব পাৰিছিল। তাতে সিহঁতে থাকিছে, তাৰপিছতহে সিহঁতে নতুন চৰাই জন্ম দিছে। গতিকে এনে ক্ষেত্ৰত প্ৰব্ৰজনে বিশেষ ভূমিকা পালন কৰে জন্মৰ হাৰতকৈ, কাৰণ প্ৰব্ৰজনকাৰীসকলে সেই আৱাসস্থলত পাম পাতেহি, কাৰণ প্ৰব্ৰজনকাৰী চৰাই এটা আহি পেলাইহে নতুন আৱাসস্থলীৰ সৃষ্টি কৰে আৰু তাৰ পিছতহে জন্ম বা মৃত্যু তাতে আৰম্ভ হয়। গতিকে ইয়াতে প্ৰব্ৰজনে বিশেষ ভূমিকা পালন কৰে নতুন যেতিয়া আবাদীৰ সৃষ্টি কৰা হয় তেনে ক্ষেত্ৰত। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।